নিৰ্দেশনা দিছে ৰেচন কাৰ্ড সন্দৰ্ভত এই নিৰ্দেশনা আহিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল যেটো তথ্য আহিছে আমাৰ হাতলৈ সেই তথ্যখিনি অলপ বিৱৰণী দিব বিচাৰিছো 25 লাখ ৰেচন কাৰ্ডৰ প্ৰসংগ ইয়াত আহিছে 23 কোটি ৰেচন কাৰ্ড আছে সমগ্ৰ দেশত আৰু ইয়াৰে 25 লাখ ৰেচন কাৰ্ড ভুৱা বুলি কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰে কালি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত প্ৰচলিত আইনৰ জৰিয়তে ঘোষণা কৰিছে যে সমাহে যদি খাদ্য সামগ্ৰী সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ নকৰে তেন্তে সেই ৰেচন কাৰ্ড বন্ধ কৰি দিয়া হ'ব বিহাৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে কাৰণ হেহতিয়াকৈ বিহাৰৰ ভোটাৰ তালিকাক লৈ কেনে ধৰণৰ বিভ্ৰান্তি হৈছিল আপোনালোকে গম পায় আৰু সেই বিহাৰক লৈ কেন্দ্ৰীয় চৰকাৰে বেছি ফোকাস কৰিছে বেছি গুৰুত্ব দিছে তাৰ বাহিৰেও দেশৰ আনান প্ৰান্তৰ কথাবোৰটো থাকিবই এই ৰিপৰ্টটো অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো দৰকাৰ যেটো আমাৰ হাতলৈ ৰিপৰ্ট আহিছে আৰু সেই ৰিপৰ্টটো প্ৰতিদিন বাতৰি কাকতৰ তথ্যৰ আধাৰত সেই ৰিপৰ্টটো আমি আপোনালোকৰ বাবে আগবঢ়াইছো কেন্দ্ৰীয় চৰকাৰে কালি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত প্ৰচলিত আইনৰ জৰিয়তে ঘোষণা কৰিছে যে সমাহে খাদ্য সামগ্ৰী সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ যদি নকৰে কোনো লোকে তেন্তে সেই ৰেচন কাৰ্ড বন্ধ কৰি দিয়া হ'ব ইয়াৰ বাবে 3 মাহৰ ভিতৰত ঘৰে ঘৰে গৈ ৰেচন কাৰ্ডসমূহ পৰীক্ষা কৰিবলৈ এটা নিৰ্দেশনা দিছে কেন্দ্ৰীয় চৰকাৰে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এই নিৰ্দেশনা অত্যন্ত জৰুৰী আৰু ইকেৱাইচি অৰ্থাৎ ইলেক্ট্ৰনিক কেৱাইচি পুনৰ সংশোধনী কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এয়া এটা জৰুৰী নিৰ্দেশনা বুলি কোৱা হৈছে আৰু কেন্দ্ৰৰ মতে দেশত প্ৰচলিত 30 কোটি ৰেচন কাৰ্ডৰ ভিতৰত 25 লাখই ভুৱা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়া ৰসদ নোলোৱা লোকসকলক হেহতিয়াকৈ চিনাক্ত কৰাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছে আৰু ঘৰে ঘৰে গৈ ৰেচন কাৰ্ড পৰীক্ষা কৰাৰ ফলত ভুৱা কাৰ্ডসমূহ পোহৰলৈ আহিব বুলি এটা সম্ভাৱনা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ বৈধতা নিশ্চিত কৰিবলৈ প্ৰতি 5 বছৰৰ মূৰে মূৰে মন কৰিব প্ৰতি 5 বছৰৰ মূৰে মূৰে ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব যেনে ধৰণে সেন্সাস হয় যেনে ধৰণে লোকপিয়ল হয় ঠিক একে এক অনুৰূপ ব্যৱস্থা কেৱল ৰেচন কাৰ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰযোজ্য কৰাৰ কথা চিন্তা চৰ্চা কৰিছে প্ৰতি 5 বছৰৰ মূৰে মূৰে এইসমূহ পৰীক্ষা হ'ব তাকো ঘৰে ঘৰে গৈ মেনুৱেলি পৰীক্ষা হ'বগৈ বুলি কেন্দ্ৰীয় চৰকাৰৰ তথ্যত প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰে লগতে কৈছে যে এখন ৰেচন কাৰ্ডৰ 5 বছৰ পূৰ্ণ হ'লে ইয়াৰ কেৱাইচি বাধ্যতামূলক হ'ব কেৱাইচি জমা দিব লাগিব আৰু কেৱাইচি যদি কোনোবাই নিদিয়ে তেনেহলে সেই ৰেচন কাৰ্ড বৈধ হৈ নাথাকিব কৰ্তন কৰা হ'ব সেই ৰেচন কাৰ্ড সেই কথা কোৱা হৈছে আজিকালি আপোনালোকে জানে বেংকৰ একাউণ্টতো প্ৰতি 3 বছৰ মূৰে মূৰে কেৱাইচি দাখিল কৰি থকাটো দৰকাৰ যদি আপুনি লোন লৈছে তেনেহলে লোন ললে আকৌ কেৱাইচি দিব নালাগে বেংকৰ ক্ষেত্ৰত লোন লোৱাৰ সেই যেটো টেনিউৰ থাকে সেই টেনিউৰৰ সেই পিৰিয়ডৰ ভিতৰত কেৱাইচি জমা দিব নালাগে কিন্তু আপোনাৰ একাউণ্টৰ বা যদি আপুনি কোনো লোন লোৱা নাই তেনেহলে স্বাভাৱিকতে প্ৰতি 3 বছৰ মূৰে মূৰে আপুনি কেৱাইচি জমা দি থাকিব লাগিব ঠিক অনুৰূপ কথা এই ৰেচন কাৰ্ডৰ ক্ষেত্ৰত এতিয়াৰ পৰা প্ৰযোজ্য হ'ব যে প্ৰতি 5 বছৰৰ মূৰে মূৰে কেৱাইচি তাত দাখিল কৰি থাকিব লাগিব আৰু যদি কেৱাইচি দাখিল কৰি থকা নহয় তেনেহলে সেইখন ৰেচন কাৰ্ড বৈধ বুলি গণ্য কৰা নহব তদুপৰি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত 5 বছৰীয়া শিশুৰো আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে আৰু আধাৰ নহলে আজিকালি কোনো চৰকাৰী সুবিধা নাপায় কিন্তু কণমানি শিশুৰ ক্ষেত্ৰত বেলেগ কথা যদি শিশুটিৰ বয়স 5 বছৰ হৈ গৈছে 5 বছৰৰ পৰা ৰেচন কাৰ্ডৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক আৰু 5 বছৰ বয়সৰ পৰা যাৰ যাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে প্ৰতিগৰাকী লোকৰ প্ৰতিগৰাকী শিশুৰ আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগিব বুলি এই নিৰ্দেশনাটোত কোৱা হৈছে বিহাৰত অৱশ্যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী কাৰ্যসূচীক লৈ ৰাজনৈতিক মহলত তীব্ৰ বিবাদ চলি থকাৰ সময়তেই ৰেচন কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ই কিছু বিতৰ্কৰো সূত্ৰপাত কৰাৰ সম্ভাৱনা আছে কিন্তু আমি এটা ইংগিত পাইছো যে কেন্দ্ৰীয় চৰকাৰে হয়তো বিহাৰক লক্ষ্য কৰিয়ে বিশেষকৈ এই নতুন নীতি নিয়মবোৰৰ কথা উল্লেখ কৰিছে কাৰণ বিহাৰত কেনে ধৰণে আমি ভোটাৰ তালিকাৰ ব্যাপক খেলিমেলি দেখিবলৈ পাইছিলো আৰু তাতে সংশোধনী প্ৰসংগ আহিছিল সেই সংশোধনী কাৰ্যসূচী লোৱা হৈছে বিহাৰত অধিক গুৰুত্ব দিয়া হৈছে যাতে বিহাৰত এই খেলিমেলিবোৰ বেছিকৈ সংঘটিত নহয় কাৰণ বিহাৰতেই দেশৰ ভিতৰত সৰ্বাধিক এনে ধৰণৰ খেলিমেলিৰ কথা পোহৰলৈ আহিছে হয়তো বিহাৰক অধিক গুৰুত্ব দি এই নিৰ্দেশনাটো দিয়া হৈছে আৰু হয়তো প্ৰাধান্য বিহাৰকে বেছি দিব কেন্দ্ৰীয় চৰকাৰে হয়তো তীক্ষ্ণ দৃষ্টি বিহাৰকে দিয়াৰ সম্ভাৱনা আছে বিহাৰত বৰ্তমান 8.71 কোটি ৰেচন কাৰ্ড প্ৰচলন হৈ আছে মানে 23 কোটি ৰেচন কাৰ্ডৰ ভিতৰত সমগ্ৰ দেশত বিহাৰতেই 8.71 লাখ ৰেচন কাৰ্ড আছে
মানে সৰ্বাধিক গোটেই ভাৰতবৰ্ষৰ ভিতৰত যদি ৰেচন কাৰ্ড প্ৰাপ্ত ৰাজ্য বুলি কোৱা হয় তেনেহ'লে বিহাৰকে গণ্য কৰা হ'ব হয়তো সেয়েহে কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ বিহাৰক লক্ষ্য কৰি নিৰ্দেশনাটো দিছে কিন্তু সেই নিৰ্দেশনাটোত বিহাৰ বুলি লিখি দিয়া নাই কিন্তু আমি ধাৰণা কৰি লৈছোঁ যে আগন্তুক দিনত বিহাৰকে এই নিৰ্দেশনাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব আৰু তাৰ পাছত হয়তো এই সমগ্ৰ প্ৰক্ৰিয়াত নতুন নতুন তথ্য উদ্ঘাটন হ'ব পাৰে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব এই সন্দৰ্ভত আৰু বিশদ বিৱৰণী আমি পৰৱৰ্তী সময়তো আপোনালোকৰ বাবে জনাই থাকিম আপোনালোকে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট আমাৰ ইউটিউব আৰু ফেচবুক দুটা প্লেটফৰ্মৰ কমেন্ট বক্স আপোনালোকৰ বাবে খুলি দিছোঁ আপোনালোকে কমেন্ট কৰি জনাব পাৰিব মতামতসমূহ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় লৈছোঁ নমস্কাৰ